আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ শুভেচ্ছা জনাইছোঁ প্ৰতিজনী ধুনীয়া ধুনীয়া ছাত্ৰীলৈ। ছাত্ৰজনীকো কৈছোঁ কাৰণ তোমালোকৰ ঘৰত মা আছে, ওৱান চিৱাজ গাৰ্ল চাইল্ড ভগ্নী আছে আৰু ভাল লাগিছে। কন্যা দিৱসটো আজি সাফল্যমণ্ডিত হৈছে কাৰণ এই মঞ্চখনৰ প্ৰায় 1/3 ছোৱালীয়ে আৱৰি আছে। এটা হাত চপৰি তোমালোকৰ কাৰণে। দ্বিতীয় কাৰণটো মোৰেই 4জনী ছাত্ৰী, এই বিদ্যালয়ৰ শিক্ষক, এজন ছাত্ৰ উশাখাৰ স্কুলৰ শিক্ষক দিলাৰা মেডাম, মিতালী মেডাম, চাবানা মেডাম আৰু ফাৰহিন মেডাম আমাৰে। মই য'তে যাওঁ তাতেই ছোৱালী শিক্ষাটো, ছোৱালী কিমান এটেণ্ড কৰি তাক চাওঁ, গছ পুলি কিমান আছে চাওঁ আৰু কিমান কিতাপ পঢ়া মানুহ আছে চাওঁ। সেইকাৰণে আজি মই ইয়াত সোমায়ে ভাল লাগিছে যে আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসটো সাফল্যমণ্ডিত হৈছে। এতিয়া মোক কোনে কাক বিদায় জনাব পাৰে বুকুত খুটিত যাৰ সঠিক ঠিকনা। বিদায়ে চিৰবিদায়ে চবেই কৈ আছে, এটা অনুষ্ঠানৰ পৰা আনটো অনুষ্ঠান তোমালোকে উত্তৰণ হ'ব। পঢ়িবলৈ নকওঁ কাৰণ পঢ়াৰ কথা ক'লে ময়ো বেয়া পাইছিলোঁ আৰু তোমালোকেও জানো বেয়া পোৱা। আৰু সেইকাৰণে মই জানো তোমালোক এজন ছাত্ৰ বা ছাত্ৰী যি নিজৰ কাম বা উদ্দেশ্যটো জানে। এই পাছফালে যে কথা পাতি আছা কাৰণে জেনেৰেলৰ 32 ইয়াৰ্ছ হৈ পেলাই একদিন বাঢ়ি গ'ল, তুমি পাবলগীয়া চাকৰিটো নাপালা। ইণ্টাৰভিউ দিবলৈ গৈ পেলাই তোমাৰ গাড়ীখন দেৰি হ'ল, নাপালা ইণ্টাৰভিউ দিব। তেতিয়া সময়ৰ মূল্য বুজিবা। মই আকৌ মুখৰ আগত কথা কোৱা মানুহ, সেইকাৰণে বহুতে মোক পথৰ মিটিঙলৈ নামাতে দেই, সেইটো মোৰ দুখটো ক'লোঁ। মই শ্ৰদ্ধা জনাওঁ আমাৰ ফাইজুল ছাৰ। 2006ৰ পৰাই জুনিয়ৰ কলেজখন হৈছে আমাৰ কলেজত 2006ৰ পৰা হৈছে মৰিগাঁও কলেজ। ছাৰে সদায় লগ পালে মই হিংসা কৰোঁ, ভয় কৰোঁ। ছাৰে কয় অকল কলেজখনৰ পৰা শিক্ষানুষ্ঠানৰ পৰা উন্নতিৰ কথাই পাতে, বেলেগে একো কথা নাপাতে দেই। ছাৰে সেইদিনাখন যাওঁতেও তোমালোকৰ এই অনুষ্ঠান কেনেকৈ হ'ব, কি কৰিব, কি দিব, কাক মাতিব, সকলো ছাৰৰ মুখত বিদ্যালয়খনৰ উন্নতিৰ বাহিৰে বেলেগ একো নাই আৰু বেলেগ একো নাই। সেইকাৰণে ছাৰৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে। আৰু মই তোমালোকক হিংসা কৰোঁ এইকাৰণে, তোমালোকৰ প্ৰতিজন শিক্ষক, মোৰ ছাত্ৰী, এশবাৰ ছাত্ৰী, শিক্ষিকা, তেওঁলোকেও সদায় তোমালোকৰ উন্নতিৰ কাৰণে চিন্তা কৰি থাকে। ভাবি চাইছেনে সেই কথাটো? ভাবি চাইছেনে তোমালোকে? গম পোৱা নে নোপোৱা? তোমালোকক যে কেতিয়াবা গালি পাৰে, সেইটো কিন্তু তাত মৰমৰ লগত শাসন এটা লুকাই আছে আৰু এটা ভাল উদ্দেশ্য আছে। বুজি পাইছা? এইখিনি ক'বলৈ থাকি গ'ল। এই ছোৱালীকেইজনী বৰ সুন্দৰ সাজ পৰিধান কৰিছে, ধুনীয়া লাগিছে। ল'ৰাকেইজনীও কোট চুট পিন্ধি পেলাই আহিছে, স্মাৰ্ট লাগিছে। কিন্তু তোমালোকক স্মাৰ্ট লাগিছে। এই স্মাৰ্টনেছটো বা এই সৌন্দৰ্যতাখিনি মনৰ পৰা হ'ব লাগে। সুন্দৰ মানুহ কেনেকৈ হয়? পজিটিভ থিংকিঙৰ পৰা আৰু কিতাপ পঢ়িব। কালি এটা পাৰ্থচাৰৰ তোমালোকে পাবা ইউটিউবত, পাৰ্থচাৰে খুব ধুনীয়া কথা কয় যে পজিটিভ মানুহৰ লগত থাকিলে তেওঁৰ জীৱনৰ উদ্দেশ্য পজিটিভ হৈ যায়। তুমি কাৰোবাৰ কাৰণে এখন ভাল ভাবিবাচোন, যে তোমাৰ ক্ষেত্ৰত সেই ভাল গুণখিনি সম্পন্ন হ'ব। মই য'তেই যাওঁ কওঁ 3টা কথা, কিতাপ পঢ়িবা। কাৰণ য়েল' বিশ্ববিদ্যালয়ৰ, আমেৰিকা য়েল' বিশ্ববিদ্যালয়ৰ সমীক্ষা মতে প্ৰকাশ পাইছে যে যি মানুহে দৈনিক 30 মিনিট, আধা ঘণ্টা কিতাপ পঢ়ে, তেওঁ গড় আয়ুস বা এভাৰেজ এইজটো 23 বছৰ বাঢ়ি যায়। গম পালে? অলপ ধাৰ্মিক বা ৰিলিজিয়াছ হ'বা। মই অকল ৰিলিজিয়াছ শব্দটো এইকাৰণে আহিছোঁ, আজিৰ দিনত মানুহবিলাক অকণমান মানে বৈজ্ঞানিক দৃষ্টিভংগীৰ লগতে ধাৰ্মিক হোৱাটো প্ৰয়োজন। ওপৰত এটা শক্তি আছে ন, সেই শক্তিটো সদায় সন্মান কৰি চলিব লাগে। মনত আছেনে ক'ভিড পাইছিলে? ক'ভিডত গোটেই পৃথিৱীখন স্তব্ধ কৰি দিছিল, হয় নহয়?
সেই ঐশ্বৰিক শক্তিটোৰ ওপৰত নিৰ্ভৰ কৰি সকলো নিজৰ ধৰ্ম নিজে পালন কৰি পৰীক্ষাৰ কাৰণে ভালদৰে পঢ়ি সুস্বাস্থ্য বজাই ৰাখি ভৱিষ্যত জীৱনটো অগ্ৰসৰ ক'বা। গছপুলি ৰুবা, গছপুলি ৰোৱাৰ লগতে তোমালোকে এখন সুন্দৰ পৃথিৱীৰ লগতে এটা অক্সিজেনখিনি ভৱিষ্যতলৈ আমাৰ এৰি থৈ যাব। ক'বলৈ মন নাই কাৰণ চবেই এৰামৰীয়া আছে, কিমান ৰাতিপুৱা 10টা বজাৰ পৰা বহিছা, মিটিং শুনাটোও ভাল নালাগে আৰু মুখত প্ৰকাশ কৰিছে তোমালোকৰ, সেইকাৰণে বেছি বিৰক্ত নকৰোঁ। সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। পৰীক্ষা ভালদৰে দিবা আৰু এডমিট কাৰ্ড চব ভালকৈ লৈ মেলি পিছবোৰ্ড লগতে পেইন 3টামান লৈ যাবা, ভালদৰে লিখিবা আৰু লিখাৰ শেষত এটলিষ্ট 15 মিনিটৰ আগতে ৰিভাইজ কৰি চাবাচোন কিবা থাকি গ'লি। কুৱেশ্যন নম্বৰ আনচাৰ নম্বৰ ভালদৰে লিখি দিবা। হয়, ইয়াত মই পৰীক্ষা বেছি কথা শুনিবলৈ মন নাই, সেইকাৰণে নকওঁ। সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।